জয় মা চামুণ্ডা 30 জানুৱাৰী 2025 গুৰুবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছো। আজি হৈছে মাঘ মাহৰ শুক্ল পক্ষৰ প্ৰতিপদা তিথি। আজিৰ পৰা মাঘৰ গুপ্ত নৱৰাত্ৰি আৰম্ভ হ'ব আৰু আজি নক্ষত্ৰ থাকিব ক্ৰমে শ্ৰৱণ নক্ষত্ৰ আৰু তাৰ পিছত ধনিষ্ঠা নক্ষত্ৰ। আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ ৰাশি হ'ব 6:35 গধূলিলৈকে মকৰ ৰাশি আৰু তাৰ পিছত যিসকল জন্মগ্ৰহণ কৰিব তেওঁলোকৰ হ'ব কুম্ভ ৰাশি। আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়াৰ যোগ হ'ব শুভগা যোগ আৰু আজি অভিজিত মুহূৰ্তটো আছে দুপৰীয়া 12:12 পৰা দুপৰীয়া 12:56 আৰু আজি ৰাহু কালটো থাকিব দুপৰীয়া 1:55 পৰা 3:16 আবেলিলৈকে আৰু আজি দিনটোত দিশকুলটো থাকিব দক্ষিণ দিশত। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। মেষৰ কাৰণে প্ৰথমতে কি আছে আমি চাবলৈ ওলাইছো। মেষৰ কাৰণে 6:35 মানলৈকে বিশেষ এটা শুভ বুলি ক'ব নোৱাৰি কাৰ্যক্ষেত্ৰ, তাৰ পিছত কিন্তু তেওঁলোকৰ যিকোনো ক্ষেত্ৰতে শুভ দেখা গৈছে। বৈবাহিক ক্ষেত্ৰ হওক বা কাৰ্যক্ষেত্ৰ হওক বা নিজৰ ল'ৰা ছোৱালীৰ লগত জড়িত কামেই হওক তেওঁলোকে পিছবেলাৰ ভাগত মানে 6টা বজাৰ পিছত তেওঁলোকে 6:35 পিছত তেওঁলোকে কৰিব পাৰে। গোটেই দিনটো তেওঁলোকে বিশেষ কোনো ধৰণৰ শুভ কাম হাতত নোলোৱাটো ভাল হ'ব। এতিয়া আহিব বৃষৰ কাৰণে। বৃষৰ কাৰণে কিন্তু গোটেই দিনটোতে ভালে থাকিব, গোটেই দিনটো ভালেৰে যাব। যিকোনো কথাতে আপোনালোকৰ মনোমোতাবিক কামবিলাক হ'ব পাৰে বা আপোনালোকে যেনেকে বস্তুটো প্লেনিং কৰিছে বা যেনেকে ভাবিছে তেনেকে হ'ব পাৰে। দিনটো উল্লাস আৰু উদ্দীপনাৰে পাৰ হোৱা যেন দেখা গৈছে। এতিয়া আহিব মিথুনৰ কাৰণে। মিথুনৰ কাৰণে মানসিক প্ৰেছাৰ বনি থাকিব। যিকোনো কথাতে সৰু সৰু কথাত চিন্তা, যিটো কথাত নেকি চিন্তা আহিব নালাগে বা বিশেষ চিন্তা হ'ব নালাগে সেইটো কথাটো চিন্তা হোৱা, এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক আপোনালোকে দেখা পাব পাৰে বা পইচা পাতিক লৈও আপোনালোকৰ টেনচন হ'ব পাৰে বা বাণীৰ কাৰণে শত্ৰুতা বনিব পাৰে আৰু যাত্ৰা আপোনালোকৰ কাৰণে বিশেষ শুভ নহ'ব। যদি দূৰযাত্ৰা কৰে একদম সাৱধান হ'ব, পৰাপক্ষত দূৰযাত্ৰা নকৰাটো ভাল হ'ব। এতিয়া আহিব কৰ্কটৰ কাৰণে। কৰ্কটৰ কাৰণে গোটেই দিনটোতে যিকোনো মীমাংসা কৰা, বিশেষকে বিজনেছৰ ক্ষেত্ৰত, নিজৰ বৈবাহিক ক্ষেত্ৰত বা যিকোনো ধৰক এনেকুৱা ক্ষেত্ৰত যিবিলাকত নেকি ঘৰুৱা হ'লেও ডিছকাশ্যনটো ধৰক ডাঙৰ, তেনেকুৱা কামবিলাক আপোনালোকে দিনৰ ভাগত কৰিব পাৰিব। আবেলিলৈকে প্ৰায় আপোনালোকে তেনেকুৱা কামবিলাক কৰিব পাৰে। এতিয়া আহিব সিংহ ৰাশিৰ কাৰণে। সিংহ ৰাশিৰ কাৰণে গোটেই দিনটোতে বিশেষ আপোনালোকৰ মহত্বপূৰ্ণ কামবিলাক নকৰিব। লগতে আপোনালোকে বাণীৰ পৰা শত্ৰুতা আনিব পাৰে নিজৰ ফালৰ পৰা, মানে বাণীত কৰ্কশ বাণী ক'লে বা তেনেকুৱা কিবা এটা ক'লে য'ত নেকি মানুহে আপোনাক শত্ৰু বুলি ভাবি ল'লে, সেইটো ঘৰুৱা মানুহৰ ক্ষেত্ৰতো হ'ব পাৰে বা বাহিৰা মানুহৰ ক্ষেত্ৰতো হ'ব পাৰে। বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ বিশেষ ভাল নহয়, গতিকে সাৱধানে আপোনালোকে দিনটো পাৰ কৰিবলৈ চেষ্টা কৰিব। এতিয়া আহিব কন্যা ৰাশিৰ কাৰণে। কন্যা ৰাশিৰ কাৰণে আমোদ প্ৰমোদৰ ক্ষেত্ৰত বা যিকোনো বুদ্ধিবৃত্তিৰ লগত জড়িত কামৰ কাৰণে, পঢ়া শুনাৰ কাৰণে, ল'ৰা ছোৱালীৰ লগত জড়িত কামৰ কাৰণে শুভ দেখা গৈছে। এতিয়া আহিব তুলা ৰাশিৰ কাৰণে। তুলা ৰাশিৰ কাৰণে কিন্তু মানসিক ক্লেশ থাকিব। যিকোনো কথাত আপোনালোকে কিবা এটা বেমেজালিত পৰি থাকিব পাৰে, কিবা এটা ঝেমেলাত সোমাই পৰিব পাৰে। গধূলিৰ ভাগলৈ আপোনালোকৰ অকণ ভাল লাগিব। গধূলিৰ ফাললৈ অকণমান পৰিস্থিতিটো আপোনালোকৰ ভাল হ'ব পাৰে বা কিবা যদি টেনচন হৈ আছিলে সেইটো অকণমান কমিব পাৰে। এতিয়া আহিব বৃশ্চিক ৰাশিৰ কাৰণে। বৃশ্চিক ৰাশিৰ কাৰণে ছুটি যাত্ৰাৰ পৰা লাভ দেখা গৈছে। গোটেই দিনটোৰ ভিতৰতে বন্ধু বৰ্গৰ পৰা লাভ দেখা গৈছে। বন্ধু বৰ্গৰ লগত আপোনালোকৰ দিনটো ভালেৰে কটোৱাটো দেখা গৈছে আৰু আপোনালোকে বাণীত কিন্তু অকণমান সংযম কৰিব। যদি সংযম নকৰে তেতিয়াহ'লেহে আপোনালোকৰ কিবা এটা অনিষ্ট ধৰক বা হাই কাজিয়া বা ক্লিক কাজিয়া আপোনালোকৰ হ'ব পাৰে। এতিয়া আহিব ধনু ৰাশিৰ কাৰণে। ধনু ৰাশিৰ কাৰণে বৈবাহিক ক্ষেত্ৰত একদম সাৱধান। কথা পাতোতে যিকোনো পুৰণা কথা উলিয়াই লোৱা বা নতুন কথা ডিছকাছ কৰা, এইবিলাকত আপোনালোকে বিশেষ সাৱধান হোৱাটো দৰকাৰী হ'ব। এতিয়া আহিব মকৰৰ কাৰণে। মকৰৰ কাৰণে আপোনালোকৰ লগ্নতে যিহেতু চন্দ্ৰমা থাকিব, যিকোনো বস্তুত আপোনালোকে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব। মানুহৰ ওচৰত হওক, যিকোনো দল সংগঠনত যদি আছে, গ্ৰুপত যদি আছে তেতিয়াহ'লেও আপোনালোকৰ কাৰণে ভাল আৰু যিকোনো নতুন আলোচনা বা মানে এটা ধৰক প্লেনিং যোজনা বুলি ক'ব পাৰে, তেনেকুৱা ধৰণৰ আপোনালোকে কৰিব পাৰে। পেণ্ডিং যদি থৈ দিছে তেনেকুৱা কাম আপোনালোকে ভালকে কৰিব পাৰে বা আপোনালোকে বিশেষ মানুহ যদি লগ ধৰিব লগা আছে, নতুনকে আজি লগ কৰিব লাগে, তেনেকুৱা মানুহ আপোনালোকে লগ কৰিব পাৰে। এতিয়া আহিব কুম্ভ ৰাশিৰ কাৰণে। কুম্ভ ৰাশিৰ কাৰণে পইচা পাতিৰ ক্ষেত্ৰত শুভ নহয়, সাৱধান আপোনালোকে হ'ব লাগিব। যিকোনো মানুহক আপোনালোকে কিবা এটা কথা মনৰ পৰা কৈ নিদিব। পইচা পাতিৰ কোনো ধৰণৰ লেনদেন নকৰিব, মানে নিৱেশ নকৰাটো আজি আপোনালোকৰ কাৰণে ভাল হ'ব। এতিয়া আহিব মীন ৰাশিৰ কাৰণে। গধূলি ফাললৈকে তেওঁলোকৰ ভালে থাকিব। মীন ৰাশিৰ জাতক আৰু জাতিকাৰ কাৰণে যিকোনো ক্ষেত্ৰতে আপোনালোকে মনোমোতাবিক দিনটো যোৱা যেন দেখা পাব পাৰে। বিদ্যাৰ্থীৰ ক্ষেত্ৰত, প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰত বা যিকোনো ভ্ৰমণৰ ক্ষেত্ৰত পাৰিবাৰিক দৃষ্টিভংগীৰ ফালৰ পৰা আপোনালোকৰ গধূলিলৈকে ভালে দেখা গৈছে। গধূলিৰ পিছত অকণমান আপোনালোকে ডিষ্টাৰ্বেঞ্চ পাব পাৰে। বাণীত আপোনালোকে সংযম কৰিলে সেইখিনিও আপোনালোকৰ কণ্ট্ৰলত থাকি যাব। এতিয়া আহকচোন আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰিম।
আজি দিনটোত এনেকুৱা কি মহা উপায় আপোনালোকে কৰিব যিটো কৰিলে আপোনালোকৰ গোটেই দিনটোৱে প্ৰায় ভালেৰে যাব পাৰিব। আজি আপোনালোকে এটা তামৰ বা পিতলৰ লোটা ল'ব পাৰে। লোটাটোত আপোনালোকে চাউল বা আপোনালোকে ধান যিকোনো এটা বস্তু আপোনালোকে ভৰাব পাৰে। সৰু লোটা হলেও হ'ব, বহুত ডাঙৰ দামী যে একেবাৰে কিনিব লাগিব তেনেকুৱা নহয়। যাৰ কিবা এটা ধৰক কৰিবলৈ মন আছে ৰিমেডি হিচাপে আপোনালোকে এইটো কৰিব পাৰে। পিতলৰ হলে বেছি ভাল। পিতলৰ লোটাত আপোনালোকে যিকোনো শস্য ধান চাউল আপোনালোকে ভৰালে, খালি সৰিয়হ চৰিয়হ নিদিব, বাকীবিলাক দিব পাৰে। বাদামো দিব পাৰে দেই, বাদাম চাদামো আপোনালোকে দিব পাৰে, বুটো দিব পাৰে, মটৰো দিব পাৰে। তাত আপোনালোকে অকণমান হালধীয়া ফুল একপাহ আৰু আপোনালোকে মিষ্টান্ন, এই বস্তুকেইটা আপোনালোকে একেলগে যিকোনো এটা বিষ্ণু মন্দিৰ বা কৃষ্ণ মন্দিৰ এনেকুৱা যদি মন্দিৰ আছে বা বিষ্ণু কৃষ্ণৰ যদি মন্দিৰ নাপায়ো যিকোনো শিৱ মন্দিৰত আপোনালোকে এৰি থৈ আহক বা দান কৰি থৈ আহক। দিনটোৰ জটিলতাসমূহ আপোনালোকৰ গোটেইখিনি শেষ হ'ব। 10টা বজাৰ ভিতৰত আপোনালোকে পুৱা এই উপায়টো কৰিলে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। আৰু এইটো যদি কৰিবলৈ বিচৰা নাই কোনোবাই, আপোনালোকে মিঠা পাণ 7খন লৈ পেলাই আপোনালোকে শিৱ মন্দিৰত দান কৰিব পাৰে, তেতিয়াহ'লেও আপোনালোকে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। ধন্যবাদ।